নমস্কাৰ, গুড ইভিনিং। ৱেলকাম জনাইছোঁ পুনৰ এটা নতুন ভিডিঅ'লৈ। আজি টপিকটো হৈছে হোৱাট ইজ চেক। চেক কিয়া হোতা হে, কি হয় চেক? আমি চেক সদায় দেখিছোঁ, আমাৰ নিজৰো আছে বা আন কাৰোবাৰো আছে, ঘৰত দেউতাৰ আছে, মাৰ আছে। যদি আমাৰ চেক নাথাকে তেতিয়াহ'লে আমি এপ্লাই কৰি উলিয়াব পাৰোঁ। এতিয়া চেক কেইবা ধৰণৰ থাকে, তাৰ ভিতৰত আমি ডিছকাশ্যন কৰিম বিয়াৰাৰ চেক বা ধাৰক চেক, আনটো হৈছে অৰ্ডাৰ চেক। এই দুটাৰ বিষয়ে জনাটো অতি আৱশ্যক, যিহেতু আমাৰ বেংকৰ লগত কাম হৈ থাকিব আগে পিছে। এতিয়া কথাটো হৈছে কি, আপোনাৰ ওচৰত যিখন চেক আছে, চেকখনত কি লিখা আছে আপুনি চাব। বিয়াৰাৰ বা ধাৰক চেক লিখা আছে নে অৰ্ডাৰ চেক বুলি লিখা আছে। যদি আপুনি কোনোবা এজন মানুহৰ পৰা পইচা পায়, ধৰক 10,000 টকা, সেই মানুহজনে আপোনাক কেছ পইচা দিয়া নাই, তেওঁ ক'লে যে মই আপোনাক চেক এখন দিছোঁ, এই চেকখন গৈ আপুনি বেংকত দি দিবগৈ। মোৰ যিটো বেংকত একাউণ্ট আছে বা যিটো বেংকৰ চেক হয়, আপুনি সেই বেংকটোত যাবগৈ, সেই ব্ৰাঞ্চটোত যাবগৈ, তাত চেকখন দি দিব। দি দিয়াৰ লগে লগে আপুনি পইচাটো উলিয়াই ল'ব পাৰিব। আপুনি চেকখন যেতিয়া আনিলে তেওঁৰ পৰা, চেকখন আপোনাৰ নামত দিয়া আছে, ধৰি লওক আপোনাৰ নাম হৈছে প্লাৱন দিহিঙীয়া বা দহোটীয়া বা বিতুপন গগৈ, কিবা এটা ধৰক বিতুপন গগৈ আপোনাৰ নাম। এতিয়া যেতিয়া আপুনি চেকখন আনিলে, অনাৰ পিছত সেই চেকখন লৈ আপুনি যেতিয়া বেংকলৈ যাব, আপুনি পইচা উলিয়াব পাৰিব। অন্য এটা আপুনি যদি ঘৰৰ অন্য কোনোবা ব্যক্তিক যদি পঠিয়াই, দাদা, বাইদেউ, ভাইটি, মা, দেউতা, যাকেই আপুনি নপঠিয়াওক কিয়, আপুনি যিয়ে যায় তেওঁৱে পইচাটো উলিয়াই লৈ আহিব পাৰিব। অৰ্থাৎ চেকখন যাৰ হাতত আছে, বেংকে তেওঁক সুধি নাথাকে এই চেকখনৰ গৰাকী কোন হয়, আপুনি কোন হয়, ক'ত পালে, একো সুধি নাথাকে। যাৰ হাততে চেক আছে, যিজনে গৈ বেংকত প্ৰেজেণ্ট হ'ব, তেওঁ পইচাটো উলিয়াই লৈ আহিব পাৰিব। সেইকাৰণে বিয়াৰাৰ চেকখনক অলপ ৰিস্ক থকা বুলিও কোৱা যায়। কিয়নো আপুনি গম নোপোৱাকৈ যদি কিবা কাৰণত কোনোবাই ঘৰৰ পৰা যদি চেকখন লৈ যায়, সম্পূৰ্ণৰূপে চব ফুলফিল কৰি থোৱা আছে ধৰি লওক, বা আপুনি গৈ থাকোঁতে আপোনাৰ হাতৰ পৰা পকেটৰ পৰা চেকখন পৰি গ'ল, যদি অন্য কোনোবা মানুহে পাই গ'ল, তেতিয়াহ'লে তেওঁ গৈ পইচাটো অতি সহজে উলিয়াই ল'ব পাৰিব এই বিয়াৰাৰ চেকৰ জৰিয়তে। এতিয়া অন্য এখন চেক হৈছে, সেইখন হৈছে অৰ্ডাৰ চেক। অৰ্ডাৰ চেকত কি হয়, আপোনাক যদি যিজন মানুহৰ পৰা পইচা পাব আছিল, তেওঁ কিন্তু আপোনাক চেকখন দিছে অৰ্ডাৰ চেক, আপোনাৰ নামত আছে, বিতুপন গগৈ বুলি লিখি দিলে, আপুনি ব্ৰাঞ্চলৈ গ'ল। এতিয়া কথাটো হৈছে, আপুনি গ'লেহে সেই চেকখনৰ জৰিয়তে, এইখন চেকৰ জৰিয়তে আপুনি পইচা উইথড্ৰ কৰিব পাৰিব। ইয়াৰ ঠাইত যদি আপুনি অন্য কোনো ব্যক্তিক পঠিয়াই, নতুবা আপোনাৰ চেকখন যদি কোনোবাই পায়ো যায়, তেওঁ যদি বেংকলৈ যায়, তেতিয়াহ'লে তেওঁ 1 টকা পইচা উলিয়াব নোৱাৰে, বেংকে তেওঁক পইচা ৰিলিজ কৰি নিদিব। আপুনি যেতিয়া যাব, আপোনাকে বেংকে পইচা ৰিলিজ কৰি দিব। এতিয়া কথাটো হৈছে কি, বেংকে কেনেকৈ গম পাব আপুনি যে বিতুপন গগৈ বুলি? বেংকেতো গম নাপায় আপুনি বিতুপন গগৈ বুলি। এতিয়া বেংকে ক'ব যে আপুনি আপোনাৰ আইডেণ্টি প্ৰুফ দিয়ক। তো গতিকে আপোনাৰ ID প্ৰুফ আপুনি জেৰক্স কৰি চেকখনৰ লগতে গাঁঠি দিব লাগিব, তেতিয়া আপুনি পইচাটো উইথড্ৰ কৰিব পাৰিব। এয়া হৈছে ধাৰক চেক আৰু বিয়াৰাৰ চেক। ধাৰক হৈছে যিজনৰ হাতত চেক থাকিব, তেওঁৱে ইয়াৰ গৰাকী, ঠিক আছে, তেওঁ পইচা উলিয়াব পাৰিব। কিন্তু অৰ্ডাৰ চেকত যাৰ নামত লিখা আছে তেওঁহে উলিয়াব পাৰিব, বেলেগে উলিয়াব নোৱাৰে। Hope you like the video.